যাবৰ সময়ত আজি অন্ততঃ একো নোকোৱাকৈ তুমি যাব নোৱাৰা। এটা প্ৰশ্নৰ উত্তৰ অন্ততঃ প্ৰতিগৰাকী তোমাক ভাল পোৱা মানুহক দি থৈ যাব লাগিব। সিমানবোৰ ভাল পোৱা মানুহৰ মৰমৰ শিকলিবোৰ তুমি কেনেদৰে ছিঙি থৈ যাবা? তুমি উৰি ভাল পোৱা, তুমি সাগৰৰ গভীৰতাও ভাল পোৱা। এবাৰ ভালদৰে চোৱাচোন, প্ৰতিজন মানুহৰ চকুত একো একোখন সাগৰ। আকাশখনো তোমাৰ বাবে, বুকুৰ মাজত থকা সেই বিশালতা কেৱল তোমাৰ বাবে। মানুহে ধন, টকা, পইচা, ঐশ্বৰ্য, অট্টালিকা সকলো পাব পাৰে, কিন্তু তোমাৰ দৰে মৰম ভাল পোৱা মানুহে কেতিয়াও নাপায় দাদা। মই ক'লোঁ, তোমাৰ যি স্থান, সেই স্থান কোনোদিন কোনোকালে ক'তো কোনেও দখল কৰিব নোৱাৰে। তুমি আজীৱন আমাৰ বুকুত থাকিবা। মাথো এটা প্ৰশ্ন তোমাক সুধিবলৈ খুব মন থাকি গ'ল। তুমিতো সদায় কোৱা যে যাবৰ সময়ত তোমাৰ দুভৰি অলপ হ'লেও থমকি ৰ'ব। এইবাৰ কিয় থমকি নৰ'ল? খুব মিছ কৰিম দাদা, বহুত ভাল পাওঁ তোমাক, সঁচাই কৈছোঁ। প্ৰতিটো ৰাতিপুৱা তোমালৈ মনত পৰিব, প্ৰতিটো বহাগত তোমালৈ মনত পৰিব, প্ৰতিটো মাহত, প্ৰতিটো পুৱা,